উচ্চাৰিত লোকসকলক আৰু ভূমিহীন লোকসকলৰ ৰাজনীতি চলি আছে। চৰকাৰ পক্ষ হওক বিৰোধী পক্ষ হওক সকলোৱে ৰাজনীতি কৰি আছে। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি উচ্ছেদৰ বিৰোধী নহয়, কিন্তু অবৈধ পন্থাৰে যিবোৰ উচ্ছেদ চলাই আছে এই উচ্ছেদৰ আমি স্পষ্ট বিৰোধ কৰিম। আমি দেখা পাইছোঁ যে মাথো এটা নিৰ্দিষ্ট জাতিক ধৰ্মীয় সংখ্যালঘু লোকসকলক মুছলমান লোকসকলক লৈ এই চৰকাৰখনে বিভিন্ন সময়ত ৰাজনীতি আৰু টাৰ্গেট কৰি এই লোকসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি স্পষ্টভাৱে দাবী জনাই আছোঁ যে এই লোকসকল ইতিমধ্যে উচ্ছেদৰ বলি হৈছে। এই লোকসকলক অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু এই লোকসকলক ইতিমধ্যে একাংশ লোকক ন্যায়ালয়ে স্থিতাদেশ জাৰি কৰিছে। বাকী লোকসকলক যদি বিদেশী হ'লহেঁতেন ন্যায়ালয়ে এনেধৰণৰ স্থিতাদেশ জাৰি কৰিলেহেঁতেন নেকি? গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিৰপেক্ষ ভূমিকা পালন কৰিব লাগে। এনেধৰণে লোকসকলক হাৰাশাস্তি কৰিলে অসমখন ভাগ ভাগ হ'ব আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলক লৈ আগুৱাই গ'লেহে অসমখন উন্নয়নৰ শিখৰত আগুৱাই যাব। এই ক্ষেত্ৰত উচ্ছেদৰ বলি হোৱা শিশুসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে, এইসকলৰ অধিকাৰ যাতে খৰ্ব নহয়, ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাত যাতে কোনো ধৰণৰ বাধা আহিব নোৱাৰে, তাৰ আবাল বৃদ্ধ বিদ্যাসকল আছে, এইসকল থকাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনেও এই ক্ষেত্ৰত সুব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। ইয়াৰ সমান্তৰালভাৱে দেখা গৈছে এই লোকসকলক লৈ আৰম্ভণিৰে পৰা একাংশ ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ ৰাজনৈতিক লাভালাভৰ বাবে কূটনীতি কৰা দেখা গৈছে। চৰকাৰ পক্ষৰ ৰাজনৈতিক নেতাই বিভিন্ন ধৰণে ডাঙৰ ডাঙৰ লেকচাৰ দিয়া দেখা গৈছে এই লোকসকলক ৰক্ষণাবেক্ষণ দিব, কিন্তু কোনো ধৰণৰ ৰক্ষণাবেক্ষণ দিয়া দেখা নগ'ল। আজিৰ দিনত এই লোকসকল নাই, পলাই পত্ৰং হৈছে। উচ্ছেদ চলি থকা অৱস্থাত অতদিনে কোনো খবৰ নাই। উচ্ছেদ চলি থকা অৱস্থাত ARDF বিধায়কৰ নমিনী এজনে আহি উচ্ছেদস্থলীত বাধা দি আছে, কিন্তু এই লোকসকল ক'ত যাব, কি কৰিব, ক'ত খাব, ক'ত থাকিব কোনো ধৰণৰ গুৰুত্ব নাই। গতিকে এই ধৰণৰ বিভ্ৰান্তিমূলক যিবোৰ বাতাবৰণ বিয়পুৱাই থকা ৰাজনৈতিক নেতাসকলৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু ৰাজনৈতিক নেতাসকলে এই লোকসকল ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকললৈ বিভিন্ন সময়ত ৰাজনীতি কৰা দেখা যায়। ইমানেই যদি এই লোকসকলৰ প্ৰতি দৰদ আছে, এই সমষ্টিটোত বহু কোটি কোটি টকা থকা লোক বা বহু মাটি সম্পত্তি থকা লোক আছে। গতিকে তেওঁলোকে সঁচাই যদি দৰদ দেখাই আছে, যিকোনো ৰাজনৈতিক দলৰ নেতাই হওক এই লোকসকলক বেছি নালাগে, দল উচাকৈ মাটি দি সহায়ৰ হাত আগবঢ়াওক, এই লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰক। আমি তেতিয়াই গম পাম সঁচাই প্ৰকৃত তেখেতসকল এই লোকসকলৰ দৰদী, অন্যতা সংখ্যালঘুৰ দৰদী হৈ ডাঙৰ ডাঙৰ লেকচাৰ দি এই লোকসকলক আৰু অধিক বিপদত নেপেলাবলৈ আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। আৰু এনেধৰণৰ কাৰ্যকলাপ যদি কৰে আগন্তুক দিনত আমি আমচুৱে এই লোকসকলক খেদি নি যমুনা নৈত দলিয়াই পেলাবলৈ প্ৰস্তুত আছোঁ, স্পষ্ট কথা। আৰু যিসকল লোকে এই লোকসকলক মাটি দি সহায় কৰিব আমি সেই লোকসকলক সমাগত নিৰ্বাচনত আমি পূৰ্ণ সহায় সহযোগ কৰিম, এইখিনিও আমি প্ৰতিশ্ৰুতিবদ্ধ দিছোঁ। স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ কোনো ধৰণৰ ৰাজনীতি ইয়াত নচলিব। ARDF বিধায়কে বিভিন্ন সময়ত ৰাজনীতি কৰিছে, আজিৰ দিনতো তেওঁৰ একাংশ চেলা চামুণ্ডা আহি এই লোকসকলক ৰাজনীতি আৰু কেৱল ৰাজনীতি কৰি থাকিলে এই ধৰণৰ ৰাজনীতি পৰিহাৰ কৰিব লাগে। এই লোকসকলক সহায়ৰ ক্ষেত্ৰত যিখিনি কৰণীয় আছে আন্তৰিকতাৰে এইখিনি কৰিবলৈ আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে আহ্বান জনাইছোঁ।